হেল্ল' বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল ভৈৰৱ ব্লগছ। আশা কৰিছোঁ সকলোৱে ভালে কুশলে আছে। আৰু পোনপ্ৰথমে মই সকলোকে অসমীয়া নৱবৰ্ষ তথা ৰঙালী বিহুৰ ওলগ যাচিছোঁ। ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলো অসমবাসী ৰাইজ ভালে কুশলে থাকক। লগতে ৰঙালীৰ ৰঙে ৰঙিয়াল কৰি তোলক সকলোৰে জীৱন, সকলোকে জীৱন উজ্জ্বলময় কৰি তোলক, আনন্দ আনক সকলোৰে জীৱনলৈ আনন্দ কঢ়িয়াই আনক। বাকী যিয়ে নহওক বাৰু, আমাৰ গাঁৱত এই বহাগ বিহুৰ, এই ৰঙালী বিহু উদযাপন কৰাৰ মাদকতাই বেলেগ। বিশেষকৈ নিজৰ আপোন গাঁওখনত বহাগ মাথো এটি ঋতু নহয় বহাগ এটি মাহ, অসমীয়া জাতিৰ আয়ুস ৰেখা ঘন জীৱনৰ ৰেখা। চ'তে গৈয়ে গৈ বহাগী পালেহি, ফুলিলে ভেবেলি লতা, কৈনো কৈ থাকিলে উৰকে নপৰে বহাগৰ বিহুটিৰ কথা। বন্ধুসকল, আৰু এটা কথা ক'ব বিচাৰিছোঁ, এই যে ৰঙালী বিহুৱে হওক বা ভোগালী মাঘ বিহুৱে হওক, আমাৰ গাঁৱত পালন কৰাৰ যিটো মাদকতা, গাঁৱত পালন কৰাৰ যিটো ফূৰ্তি, সেইটো এক সুকীয়া। গুৱাহাটীত হয়তো মঞ্চ বিহু হয়, বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া পদ্ধতিৰে হয়তো গুৱাহাটীত বা চহৰত বেলেগ, কিন্তু আচল সোৱাদ যিটো বিহুৰ যিটো আচল আমেজ, সেইটো হয়তো গাঁৱতে পোৱা যায়। বহুতে কৰ্মক্ষেত্ৰত, ময়ে হয়তো আহিব নোৱাৰোঁ প্ৰত্যেকটো বিহুত, মই বাহিৰত থাকোঁ কৰ্মসূত্ৰে, হয়তো ছুটী লৈ আহিব লগা হয় বা কেতিয়াবা নাপাওঁ, আহিব নোৱাৰোঁ। আৰু আমাৰ এনেকৈ আচলতে সময় উলিয়াব লাগিব। যদি পাওঁ, মা দেউতাক টাইম দিব লাগিব, নিজৰ পৰিয়ালবৰ্গক টাইম দিব লাগিব, নতুন ৰঙেৰে নতুন উৎসাহেৰে জীৱনটোক আচলতে বিহুটিক উদযাপন কৰিব লাগিব। যেতিয়া অসমীয়া সংস্কৃতি, অসমৰ যি মান, অসমৰ বাপৰি সাহোন বিহুটোক আমি প্ৰজন্মই আমি তাক ৰক্ষা কৰিব লাগিব। অসমীয়া সংস্কৃতি, অসমীয়া কলা। তো যিয়েই নহওক বাৰু, এজন কেঁচা মাটিৰ সুগন্ধ যোনে ভাল পায়, কেঁচা মাটিক যোনে ভাল পায়, নিজৰ আপোন গাঁওখনক যোনে ভাল পায়, সি আচলতে অলপ সময় উলিয়াই নিজৰ গাঁওখনত টাইম দিব। যদিও বা বাহিৰত থাকে কিছুমান, আহিব সময় পালে, সুবিধা পালে আহিব। মই বাকী এটা কথা ক'ব বিচাৰিছোঁ যে জীৱনটো কেইদিনৰ, দুদিনীয়া এই জীৱন। এই দুদিনীয়া জীৱনত অলপ হাঁহি, অলপ ফূৰ্তি, অলপ ধেমালি কৰিলে জীৱনটো আগুৱাই লৈ যোৱাত সহজ হয়, মানসিকভাৱে দৃঢ় হয়। আমাৰ কি সুন্দৰ এক পৰিৱেশ, আমাৰ গাঁৱৰে কি সুন্দৰ পৰিৱেশ। আমাৰ ঘৰৰ কাষেৰে বৈ গৈছে কলাজল নদী, আৰু নদীত এই সাঁকো আপোনালোকে দেখিছে, এক প্ৰাকৃতিক ভৰা, একদম প্ৰাকৃতিকময় আমাৰ এক প্ৰকৃতিৰ এক নান্দনিক দৃশ্য। আৰু এই গাঁওখনক জানো পাহৰিব পাৰি নেকি কওকচোন? ইয়াতে সৰুৰ পৰা ডাঙৰ দীঘল হৈছোঁ, এই নদীত গা ধুইছোঁ, এই সাঁকোৰে ইফালৰ পৰা পাৰ হৈছোঁ, ইয়াত দৌৰি ঝুপুৰি ডাঙৰ হৈছোঁ। গতিকে এই আপোন গাঁওখনলৈ যেতিয়াই মনলৈ দৌৰি আহোঁ, লগৰ সমনীয়াৰ লগত সংঘত আড্ডা মাৰোঁ, ফূৰ্তি কৰোঁ, ধেমালি কৰোঁ। এয়াই আৰু, এইটো নদী, এইখন সাঁকো, এক খুব বাহিৰত নেদেখা, বহুতে নেদেখা, বিশেষকৈ চহৰ অঞ্চলৰ মানুহে নেদেখা পৰিৱেশ আমাৰ গাঁৱত বিৰাজ কৰি। গৰু এই পথাৰখনলৈ পাৰ কৰি দিয়ে, ৰাতিপুৱাই এৰি দিয়ে, এনেকুৱা এক পৰিৱেশ। গতিকে পুনৰবাৰ মই মোৰ ফালৰ পৰা অসমবাসী ৰাইজলৈ, মোৰ ফেচবুক, ইউটিউবৰ বন্ধুসকললৈ পুনৰবাৰ আন্তৰিক আৰু হিয়া ভৰা ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনালোকৰ সমাগত দিনবিলাক সুখময় হওক, আনন্দময় হওক, যুগজয় হওক আৰু ৰঙিয়াল হওক, তাৰে আশা কৰিছোঁ। আৰু এনেকৈ গৰুবিলাকক পাৰ কৰি দিয়া হয় নদীটোৰ সিপাৰে ঘাঁহ খাবলৈ, আৰু তাত ঘাঁহৰো অভাৱ নাই, এৰাল দিয়াৰো প্ৰয়োজন নাই। আকৌ গধূলি হ'লে নিজে গৰুবিলাকে গৃহস্থৰ ঘৰলৈ। সেয়া আমাৰ গাঁৱৰ সকলোৱে একেলগে, সৰুৱে ডাঙৰে লগ হৈ গৰু বিহুৰ দিনা গৰুক এনেকৈ গা ধুৱাওঁ আমাৰ এই কলাজল নদীটোতে। কি কৰিব আহিছা তই? এনেকৈ আমি গাঁৱৰ ডেকা বুঢ়া সকলোৱে লগ হৈ, নিজৰ প্ৰায়বিলাক মানুহৰ ঘৰে ঘৰে গৰু আছেই, আৰু সকলোৱে গৰুকেইটাক আমি বিহুৰ দিনা ৰাতিপুৱা একেলগ হৈ সকলোৱে ধুৱাওঁ। কিছুমানে ধুৱাই লৈ গ'ল, আৰু এতিয়া আমাৰ পাল পৰিছে, আমি গা ধুৱাই আছোঁ গৰুক। তো খুব এক সুকীয়া অনুভৱ, সেইটো আপোনালোকক ভাষাৰে বুজাব নোৱাৰোঁ। তহঁতে তাকে যাৱ নাই?
তাতে ধোৱা নাই এই ভালকৈ লৈছোঁ কেইটা লৈছোঁ ভালকৈ দেখা কি গৰু ধুব আছে নেকি হা মাহ হালধিৰে গৰুক গা ধুওৱা হয় আৰু লগতে কি বুলি কয় নতুন পঘা দিয়াৰ ব্যৱস্থা কৰা হয় যিহেতুকে নতুন কাপোৰ এযোৰ বহাগৰ পাতত আমি ওলাওঁ গৰুক নতুন কাপোৰ মানে কি নতুন পঘা দিয়াৰ ব্যৱস্থা কৰা লাও বেঙেনা খুওৱা হয় যেনে কোৱাই আছে দীঘলতি দীঘল পাত গৰুক কোবাও জাত জাত মা সৰু বাপ সৰু তই হ'লি ডাঙৰ গৰু লাও খা বেঙেন খা দিনে দিনে বাঢ়ি যা আৰু লগতে কি হয় ৰাতি থোহা দিয়াৰ ব্যৱস্থা কৰা হয় এই থোহা দিয়াৰ কাৰণে মাইখতি বিলঙনি তৰাগছ বেতগছৰ আগৰু এইবিলাক আনি এইবিলাকৰে থোহা দিয়াৰ ব্যৱস্থা কৰা হয় বহাগৰ বিহুৰ দিনা আমাৰ বহাগৰ বিহুৰ প্ৰথম দিনটোতে যি সমূহীয়া খেল ধেমালি কৰা হয় গাঁৱত সমূহীয়া খেল ধেমালি আমাৰ নিজৰ নিজৰ সৌজন্যত তো এয়া সৰু ল'ৰাৰ কাবাডী এক দেখিছেন সৰু ল'ৰাৰ কি সৰু তোলাৰ ৰছী টনা খেল পূৰা এক যোদ্ধাৰ মুহূৰ্ত মানে কি ইমান ধুনীয়া মানে বুজাব নোৱাৰোঁ ভাষাৰে আপোনালোকক এই যে আচলতে বহাগৰ 1 তাৰিখে খেল ধেমালিসমূহ পতা হয় আচলতে এই এখন ইয়াৰ পিছত বহাগৰ যিটো মাহতে আমাৰ ফাংচন হয় বা বিহু হ'ব বা আমাৰ যি বাৰাগোপাল সভা হ'ব 5 তাৰিখে বহাগৰ সেই বহাগৰ বিহুৰ দিনাখনে বঁটা বিতৰণী সভা পাতি পুৰস্কৃত কৰা হয় তেখেতসকলক এয়া এক যোদ্ধাৰ মুহূৰ্ত এয়া ছোৱালীৰ মানে ৰছী টনা খেল বল দিয়ে টান